আমি তো ভিডিও পাইছো আপুনি টকা লৈ আছে 250 টকা আপুনি ছাতা পৰা হেই লৰাজন মই হেইটো আপোনাক বাৰেবাৰ বুজাই দিছো যিকিটা মেডিসিন আপুনি মোক ট্ৰিটমেন্ট কৰে গলো আপোনাৰ সাপ্লাই মেডিসিন মই দেখিলে সাপ্লাই মেডিসিন আছে এইখিনি মেডিসিন দি এইটো বেমাৰৰ ট্ৰিটমেন্ট আপুনি যদি ট্ৰিটমেন্টটো ভাল কৰিব লাগে তেতিয়া হলে এগিটা মেডিসিন লাগিব আপুনি যদি আনি দিয়ক আৰু নহলে মোৰ তাত আছে মই গুৱাহাটীৰ পৰা আনি ৰাখো এটো মই ৰাখো মেডিসিন প্ৰত্যেক ডক্টৰ থাকে এই মেডিসিন কিনে আপুনি বিক্ৰী কৰে বিক্ৰী নকৰো মই হেই যিখিনি মোৰ পাৰ্সোনাল মেডিসিন সেইখিনি পইচা দিব লাগিব নহলে মই নামাৰো মেডিসিন আপুনি বিক্ৰী কৰে যিখিনি মোৰ পাৰ্সোনাল মেডিসিন সেইখিনি মই এনে কিয় দিম মইতো কিনি আনো না সেই কথাটোৱে মই সুধিছো আপুনি পাৰ্সোনাল যিখিনি মেডিসিন আনিছে সেইখিনি আপুনি ৰাইজৰ ওচৰত বিক্ৰী কৰে যদি ৰাইজে যদি বিচাৰে তেওঁ তেতিয়াহে দিওঁ মই জুজবস্তি নিদিওঁ আৰু উইদাউট প্ৰয়োজনত তেওঁ কিয় বিচাৰে কিন্তু ৰাইজৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া বিচাৰিলে তেতিয়া মই দিওঁ আচ্ছা এইটো এইখিনি মেডিসিন হস্পিটালৰ বা চৰকাৰৰ ফালৰ পৰা ফ্ৰী দিয়া আছে না আপোনাক নাই যিখিনি মেডিসিন ফ্ৰী দিছে সেইখিনিতো পইচা নহয় ভাই আপুনি সেফটি একজন ফ্ৰী নাপায় সেফটি এন্টিবায়োটিক ইনজেকশন ফ্ৰী যিখিনি ফ্ৰী পাওঁ মই এনে দিওঁ তাৰ পইচা নলওঁ আপোনাৰ তাত আপোনাক আৰু যিখিনি মই লিখিবলৈ লিখি দিওঁ আৰু যিখিনি পাৰ্সোনাল মোৰ মেডিসিন আছে যদি দৰকাৰ হয় ৰাইজে বিচাৰে তেতিয়া দিওঁ আপোনাৰ ডক্টৰ এই কথাটোৱে মই আপোনাক চমুকৈ সুধিছো যে আপুনি মই চমুকৈ কওঁ যিখিনি চৰকাৰী সাপ্লাই মেডিসিন আহে তাৰ কোনো ধৰণৰ পইচা লোৱা নহয় আপুনি যিখিনি আনে মই যিখিনি আনো সেইখিনি মই পাৰ্সোনালৰ কাৰণে আনো মই প্ৰেক্টিছ কৰোঁ 4টা বজাত প্ৰেক্টিছ কৰোঁ বা কেছত গ'লে মই মানুহক কৈ দিওঁ যে এইটো ঔষধৰ কাৰণে এইটো মেডিসিন দৰকাৰ হ'ব যদি আপুনি লয় আপুনি কিনি আনক আৰু যদি সেই কথাটোৱে সুধিছো যে আপুনি মানুহৰ ওচৰত মেডিসিন বিক্ৰী কৰে মই মানুহৰ ওচৰত বিক্ৰী নকৰোঁ আৰে কি কৰে আপুনি যদি বিচাৰে আপুনি কৈ দিওঁ মই চৰকাৰী মেডিসিন ফ্ৰী দিওঁ মোৰ নিজৰ মেডিসিনখিনি মই নিজৰ যিখিনি মেডিসিন যেতিয়া পেচেণ্টৰ দৰকাৰ হয় সেই হিচাপে মই ইউজ কৰোঁ তাৰ বিনিময়ত মই পইচা লওঁ সেই কথাটোৱে সুধিছো আপুনি আৰু বাৰে সুধিব নালাগে হৈ গৈছে আৰু কৈ দিলো ন আপুনি লিখিত দিব লাগে লিখিত দি দিম লিখিত নালাগে আমাক আপুনি কৈ দিলে হ'ল আমি ইমান নিবিচাৰো তো আপুনি মুখত কৈ দিলে আমাৰ বিশ্বাস হৈ যাব প্ৰব্লেম হয় আপোনাৰ হোৱাৰ পিছত মই ডক্টৰজনক ফোন কৰোঁ অনলাইনে ফোন কৰাৰ পিছত ডক্টৰজনে যায় মোৰ ঘৰত কোন ডক্টৰ এই ফাৰুক আহমেদ আপোনাৰ এম্বুলেন্স লৈ যেটো যায় যাওয়ার পিছত সেইটো ডক্টৰে মোৰ ঘৰত যাই ফেলে পহুটোক আপোনাৰ এটা বেজি মাৰিলে বেজি মাৰাৰ পিছত সেই বেজিটো মাৰাৰ পিছত আপোনাৰ ডক্টৰজনে পইচা ল'লে 100 টকা লোৱাৰ পিছত আপোনাৰ আগৰ আরেকবাৰ যে গৈছিল সেইটো 400 টকা লৈছিল লোৱাৰ পিছত সেই বাকলটো যে আমি চাও মেডিসিনৰ সেই বাকলটো ডক্টৰজনে নজায় এই কভাৰটো আপোনাৰ না দেওয়ার পিছত মোৰ এই তিৰিয়ে কোৱা যে এইটো তেনেহলে দিয়ক আমি বাহিৰৰ পৰা আৰু কিনি আনিম এই ডক্টৰজনে তেতিয়া কয় যে নাই এইটো বাহিৰত নপাবা আমাৰ তাতে যাবা আমি পিৰবাৰীৰ পৰা দি দিম এইখিনি মেডিসিন দেওয়ার পিছত কালি গৈছো মই যাওয়ার পিছত মেডিসিনখিনি মোক দিছে দেওয়ার পিছত আপোনাৰ 250 টকা লৈছে মোৰ পৰা লৈ ফেলে তেতিয়া মই এবাৰ আকৌ ফোন কৰিছো ডক্টৰজনক মোৰ দেউতা গৈছিল মেডিসিনৰ কাৰণে ফোন কৰাৰ পিছত সেই ডক্টৰজনে আমাৰ এম্বুলেন্সৰ ড্ৰাইভাৰখনিক মাতিবলৈ পঠাই যায় মোৰ দেউতা পঠাই দিয়াৰ পিছত ডক্টৰৰ ওচৰত যায় মোৰ দেউতা যাওয়ার পিছত ডক্টৰে ক'লে যে এইটো করে আপোনাৰ পইচাখিনি ঘূৰাই লওক আৰু এই মেডিসিন লাগিলে আৰু বেছিকৈ আপুনি লৈ যাওক এইখিনি কথা বেলেগক আৰু যাতে নকয় আপুনি সেইটো আপুনি মনে মনে থাকক তো কিয় ঘূৰাই দিব বিচাৰিম সেইটো মই যে ফোন কৰিলোঁ যে আপোনাৰ ফোন কৰাৰ পিছত তো মই কৈছোঁ এইটো চৰকাৰী মেডিসিন হয় আপুনি কিয় পইচা ল'লে তাৰপিছত সি এনেকুৱা কৰাৰ পিছত মই কৈছোঁ ঠিক আছে তেনেহ'লে মই চাম এইটো আৰু তাৰপিছত কথা এইখিনি আৰু তাৰপিছত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰ সেইটো জানি উচিত তদন্ত লয় আৰু আপোনালোকে কি বিচাৰিছে ডক্টৰ এইটো মই উচিত তদন্ত চাওঁ আৰু বহুত দুখীয়া মানুহৰ পৰা এনেকুৱা পইচা লয় সেই ডক্টৰজনে সেই এতিয়া ভাল চিকিৎসক লাগে আমাৰ এইটো এই এম্বুলেন্সখনত